নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম FY UGP 4th চেমিষ্টাৰ ফিল'চফি মেজৰৰ ইথিক্স পেপাৰ সম্পৰ্কে আলোচনা কৰিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। প্ৰথমতে আমি আলোচনা কৰিম লং কুৱেশ্যন যিখিনি দিয়া আছে সেইখিনি। তাৰপিছতে আমি 1 নম্বৰীয়া যিখিনি 8টা কুৱেশ্যন দিয়া থাকিব এই গোটেইখিনি আমি এনচাৰ সহকাৰে পিছত আলোচনা কৰিম। প্ৰথমতে আমি 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। 2 নম্বৰ প্ৰশ্নটো ইয়াতে চাব, তলত দিয়া প্ৰশ্নসমূহৰ যিকোনো 6টা উত্তৰ 2 মাৰ্ককৈ দিয়া থাকিব, যিকোনো 6টা লিখিব লাগিব। প্ৰথম 1 নম্বৰত আছিলে ঐচ্ছিক ক্ৰিয়াৰ যিকোনো 2টা স্তৰ উল্লেখ কৰা। দ্বিতীয়তে আছে নৈতিক ক্ৰিয়া কাক বোলে। তাৰপিছতে C নম্বৰত আছিলে ন্যায় কাক বোলে। নেক্সট আমাৰ প্ৰশ্ন আছিলে যে কৰ্তব্যমূলক নীতিবিদ্যাৰ 2টা প্ৰকাৰ কি কি এইখিনি লিখিব লাগে। তাৰপিছতে উপযোগিতাবাদৰ লগত জড়িত 2জন দাৰ্শনিকৰ নাম লিখা। তাৰপিছতে আমাৰ F নম্বৰত আছিলে কৰ্তব্যমূলক নীতিবিদ্যাৰ পৰা উদ্দেশ্যমূলক নীতিবিদ্যা কেনেদৰে পৃথক। তাৰপিছতে G নম্বৰ শ্ৰেয়ৰ 2টা প্ৰকাৰ কি কি। H নম্বৰত আছিলে কৰ্তব্যৰ বিৰোধিতাৰ বাবে 2টা সমাধান উল্লেখ কৰা। I নম্বৰত আছিলে আত্মনিয়ন্ত্ৰণবাদ কাক বোলে। তাৰপিছতে মৃত্যুদণ্ডৰ বিৰুদ্ধে 2টা যুক্তি লিখা। এইখিনি আছিলে 2 নম্বৰ কুৱেশ্যন। বাকী কুৱেশ্যন চাব 3 নম্বৰৰ প্ৰশ্ন এনেধৰণে দিয়া থাকিব। ইয়াতে বহুতকেইটা কুৱেশ্যন 3 নম্বৰ দিয়া থাকিব, কিন্তু আপোনালোকে যি 4টা সহজ পাব সেইকেইটা লিখিলেও হ'ব। আৰু প্ৰত্যেকটো কুৱেশ্যনৰ মাৰ্ক থাকিব 5 মাৰ্ককৈ। প্ৰথমতে A নম্বৰ প্ৰশ্ন আছিলে নীতিবিদ্যা অধ্যয়নৰ উপযোগিতা ব্যাখ্যা কৰা। তাৰপিছতে B নম্বৰ আছিলে ঐচ্ছিক আৰু অনৈচ্ছিক ক্ৰিয়াৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰা। নৈতিক বিচাৰৰ প্ৰকৃতি ব্যাখ্যা কৰা। আৰু D নম্বৰত আছিলে তথ্যমূলক অৱধাৰণ আৰু মূল্যাত্মক অৱধাৰণৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰা। তাৰপিছতে A নম্বৰ আছিলে সৎগুণে জ্ঞান আলোচনা কৰা। F নম্বৰ আছিলে কাণ্টৰ কৰ্তব্যমূলক নীতিতত্ত্বৰ ওপৰত এটি টোকা লিখা। নেক্সট প্ৰশ্ন স্বাৰ্থৰ বিৰোধিতাৰ বিষয়ে এটি টোকা লিখা। H নম্বৰ ইচ্ছাৰ স্বাধীনতাৰ বিষয়ে এটি টোকা লিখা। এইখিনি আছিলে 3 নম্বৰ কুৱেশ্যন। আৰু শেষত থাকিব 4 নম্বৰৰ যিকোনো 2টা লিখিব লাগিব, মাৰ্ক থাকিব 10 মাৰ্ক। প্ৰথম কুৱেশ্যন আছিলে নীতিবিদ্যা কাক বোলে, নীতিবিদ্যাৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট আছিলে B নম্বৰ নীতিবিদ্যা সম্পৰ্কে কাণ্ট আৰু এৰিষ্টটলৰ মতাদৰ্শৰ তুলনা আগবঢ়োৱা। C নম্বৰত আছিলে মিলৰ উপযোগিতাবাদ ব্যাখ্যা আৰু পৰীক্ষা কৰা। তাৰপিছতে D নম্বৰ প্ৰশ্ন আছিলে ইচ্ছাৰ স্বাধীনতাৰ মতবাদ হিচাপে অনিয়তিবাদ আলোচনা কৰা। E নম্বৰ আছিলে সংশোধনাত্মক শাস্তিতত্ত্বৰ সমালোচনামূলক আলোচনা আগবঢ়োৱা। এইখিনি আছিলে আপোনালোকৰ লং কুৱেশ্যন। এতিয়া আমি শ্বৰ্ট কুৱেশ্যনখিনি আলোচনা কৰিম। প্ৰথমতে আপোনালোকে চাব, প্ৰথম কুৱেশ্যন যিকোনো আপোনালোকৰ 8টা লিখিব লাগিব। এনচাৰ দ্য ফলোইং এজ ডাইৰেক্ট। নিৰ্দেশ অনুসৰি উত্তৰ দিব দিছে, কিন্তু ইয়াতে আপোনালোকে চাব যিকোনো 8টাহে লিখিব লাগিব। তাৰপিছতে প্ৰথম A নম্বৰ আছিলে ইথছ শব্দৰ অৰ্থ কি। চ' ইথৰ শব্দৰ অৰ্থ হৈছে চৰিত্ৰ বা ৰীতি নীতি বা অভ্যাস বুলি লিখিব পাৰে। B নম্বৰ আছিলে যে নীতি বিজ্ঞানৰ আদৰ্শ সত্য সুন্দৰ শ্ৰেয়। কাৰেক্ট আনচাৰ হ'ব শ্ৰেয়। এইটো হৈছে আপোনালোকৰ কাৰেক্ট আনচাৰ। তাৰপিছতে নেক্সট প্ৰশ্ন C নম্বৰ অসৎ গুণ এটা নৈতিক প্ৰত্যয় হয়নে। চ' এইটো আপোনালোকৰ হয় এনচাৰ হ'ব, অৰ্থাৎ অসৎ গুণ এটা নৈতিক প্ৰত্যয় হয়। তাৰপিছতে D নম্বৰ প্ৰশ্ন মূল্যাত্মক আচৰণৰ এটা উদাহৰণ দিয়া। চ' এটা উদাহৰণ চাব যে দুখীয়াক সহায় কৰাটো উচিত কাম। এইটো হৈছে মূল্যাত্মক অৱধাৰণৰ এটা উদাহৰণ। নেক্সট E নম্বৰ প্ৰশ্নৰ এটা গ্ৰন্থৰ নাম দিয়া আছে। এইটো গ্ৰন্থখন কোনে লিখিছিল বা ৰচক কোন। চ' আপোনালোকে লিখিব এই গ্ৰন্থখনৰ ৰচক হৈছে এৰিষ্টটল। তাৰপিছতে F নম্বৰ আছিলে যে কৰ্তব্যমূলক নীতিবিদ্যাৰ প্ৰতিষ্ঠাপক হিচাপে কাক জনা যায়। আপোনালোকে এনচাৰটো লিখিব কৰ্তব্যমূলক নীতিবিদ্যাৰ প্ৰতিষ্ঠাপক হিচাপে ইমানুৱেল কাণ্টক জনা যায়। নেক্সট প্ৰশ্ন G নম্বৰ আছিলে যে
নৈতিক আৰু অনৈতিক ক্ৰিয়াৰ মাজত থকা প্ৰাথমিক পাৰ্থক্যটো লিখা। চ' ইয়াতে আপোনালোকৰ পাৰ্থক্যটো দিয়া আছে, ইয়াতে আপোনালোকে ভালদৰে চাই ল'ব। তাৰপিছতে আমাৰ 8 নম্বৰ শেষৰ কুৱেশ্যন আছিলে, কোনটো শাস্তিতত্ত্বক দৃষ্টান্তমূলক শাস্তিতত্ত্ব বুলিও কোৱা হয়? চ' এইটো আপোনালোকে লিখিব যে প্ৰতিৰোধাত্মক শাস্তিতত্ত্ব দৃষ্টামূলক শাস্তিতত্ত্ব বুলিও কোৱা হয়। চ' এইখিনি আছিলে আপোনালোকৰ ভিডিঅ'টো আৰু শ্বৰ্ট কুৱেশ্যন যিখিনি আছিলে ইয়াৰ সমাধান। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰি ল'ব।